আমিতো খিলঞ্জীয়া মানুহ না, আমাক তো এইটো অত্যাচাৰ কৰিব নালাগিছিল। গুৱাহাটী জালুকবাৰীৰ উচ্ছেদৰ ভয়ংকৰ ৰহস্য। যদি কোনোবা এই উচ্ছেদত বাধা প্ৰদান কৰে তেনেহলে তাক ডাইৰেক্ট জেলত ভৰোৱা হ'ব আৰু তাৰ পিছত তাৰ ফাঁচী শাস্তিও হ'ব পাৰে আদালতৰ ভিতৰত। আচলতে কিহৰ বাবে এনেকুৱা ডাঙৰ ভয়াৱহ উচ্ছেদ অভিযান চলাই আছে হিমন্ত মামাই গুৱাহাটীৰ জালুকবাৰীত? আচলতে কি ৰহস্য লুকাই আছে ইয়াৰ পিছত আৰু কিদৰে কান্দি আছে সৰু সৰু ল'ৰা ছোৱালীৰ লগতে তেখেতৰ মাতৃ পিতৃয়ে? চলক আমি চাই আহিম, তাৰপিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়া কবা নৰো কেতিয়াৰ পৰা উচ্ছেদ হৈছে, 3 দিনৰ পৰা ঈদৰ বাদৰ দিনৰ পৰাই হৈ আছে। আগতীয়াকে জাননী দিছিল জানো? আগতে জাননী আছিল, লেকিন এতিয়া আমাক যে কিবা এটা হোৱাই হ'ব ৰ, কিবা এটা টাইমত কৰি পালে আমি তহঁতক দেখাই দিম, তেতিয়া ভাঙি দিম, অৱস্থা লগাই দিম। এতিয়া এখন কি কম, সিহঁতৰ মানুহ আহি পেলাই ভাঙবা ধৰলা নাই, গম পোৱা নাই, লেকিন আমি ইয়াতে আস্থানি হৈ পেলাই আছিলো। কিমান বছৰৰ পৰা আছে? 60-70 বছৰ পৰা আছো। 70 বছৰ পৰা। এতিয়া আমি মানে নিজৰ একবাৰে লোকেল বটলীয়া আমি হয়, একবাৰে অৰিজিনেল লোকেল হওঁ। এতিয়া লোকেল মানুহ বিলাকে মানে আস্থানি জালুকবাৰী সমষ্টি আমাৰে হয়, আমাৰ হেমন্ত আমাৰ সব দিন হোৱাই মিলি কৰি আছিল, হোৱাই পাইছো আৰু হোৱাই দিব লাগিব। আমি এইটোৱে বিচাৰিছো এতিয়া যে ৰেলৰ ব্ৰিজ আহিছে ভাঙাক, আমাৰ কোনো দুখ নাই, কিন্তু আমাৰ মাজত হেমন্ত আহিব লাগে, আহি পেলাই আমাৰ মাজত খাৰা হৈ পেলাই আমাৰ 4টা ৰুম আছিল, আমাক 2টা ৰুমত জাগা দিব লাগে। কহাবাই বহুত জাগা আছে, চৰকাৰী জাগা, যে আমাক কহাবাই 2টা ৰুম বনাবাক লগে আমাক জাগা দিব লাগে, দিলে আমি বহুত শান্তি পাম। আমি এইটোৱে আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত। সমষ্টি যিহেতু আমি জালুকবাৰী সমষ্টিত আমাৰ হেমন্ত দাই কৈছিলে যে মই জালুকবাৰী সমষ্টিৰ লগত আমি শেষ নিশাক লগি আছো আৰু যে ৰাইজৰ লগত, আৰু শেষ নিশা পাৰ হৈ গ'লেও মই ল'ৰা ছোৱালীক কৈ যাম বুলি কৈছিল। এই কৈ যাম বুলি কোৱাৰ পিছত আমাৰ মাজত এতিয়া কোনেও নাই। হাত জুৰি যে আমাক বিপুল ভোটেৰে জয়যুক্ত কৰক, আমি তোমালোকক দাদাৰ ওচৰত লৈ যাম। আমি সেইকাৰণে চব মিলি জুলি আলোচনা কৰি আমাৰ হেৰি আছিলে, আমাৰ কাঞ্চলিয়াৰ আছিলে, কি নামে, কল্যাণ দা আহিছিলে, আহি পেলাই আমাক কৈছে যে দাদাৰ ওচৰত লৈ যাম, তোমালোকে আমাক বিপুল ভোটেৰে জয়যুক্ত কৰক। আমি ইয়াতে 50-60 বছৰ হৈ গৈছে, আমি ইয়াতে আমাক এই মাটিখিনি যেতিয়া ডিৰেন বানাই, আমাক ডিৰেন বানাওঁতে ঘৰ ভাঙা গৈছিল, তাতে ভাঙা যাওঁতে আৰু তেতিয়া আমাৰ কমল দে আছিলে, কমল দে এই মাটি ইয়াতে তাৰ মাৰি জুখি দি গৈছে মানুহখিনিক, যে তোমালোকে আমাৰ ইয়াৰে বাসন দিয়া, ইয়াতে ভোট দিয়া, তোমালোকক ইয়াতে মাটি জুখি দি পেলাই আমাক ঘৰ বনাই দিছে। তাৰে পিছত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিছিলে, আহি পেলাই কৈছে যে আমি ৰেলৰ চিএমৰ পৰা কিনি লৈছো, তোমালোকে ডিৰেনৰ ওপৰত ঘৰ বনাই থাকক, আৰু ইয়াতে জাবৰা ফেলাব বন্ধ, ইয়াতে জাবৰা ফেলাবা নিদিব, তোমালোকে জাবৰা ফেলাবা যদি ৰেলৰ গাড়ী আহে তোমালোকে গাড়ী ভাঙি দিব, তোমালোকে ড্ৰাইভাৰ মাৰপিট কৰিব, কিবা যদি হয় মোক ফোন কৰিব, মোৰ লগত কথা পাতিব। ইলেকশ্যনত জিতি পেলাই তেখেতে আমাৰ মাজত অহা নাই, সেইটোৱে আমাৰ বহুত দুখ। আমি এতিয়া আহ্বান জনাইছো যে আমাক এতিয়া আমাৰ 4টা ৰুম আছিল, আমাক এতিয়া 2টা ৰুমৰ জাগা দিলে ক'ৰবাত আমি ভাল পাম। বন্ধুৰ মোৰ যিমান কাম আছিলে চব ইয়াতে লগাই দিছিলো মই। এতিয়া আজি মোৰ ডাঙৰ ছোৱালী মেট্ৰিক পাছ কৰিলে, সৰু ছোৱালীটো মোৰ ক্লাছ 3 পালে। এতিয়া মই যোৱাকালিৰ পৰা মোৰ ঘৰত পানী নাই কাৰণে মই ল'ৰা ছোৱালীক ভাত দিব পৰা নাই। মাজতে ৰেলৱে মানুহ আহি আমাক নটিচ দিলে যে আপোনালোকৰ ড্ৰেইনৰ পৰা 20 মিটাৰ যাব, 20 মিটাৰ হ'লে 65 আমি খালী কৰি দিলোঁ। এতিয়া যোৱাকালি আহিছে, কৈছে 20 মিটাৰ নহয়, আপোনাৰ প্লটপেহে আকৌ 20 মিটাৰ, মানে কমানে ৰেলৱে মানুহ বাঢ়ি আছে। এতিয়া ৰেলৱে কৰিছে নে অসম চৰকাৰ কৰিছে নাজানো। গতিকে আমিতো খিলঞ্জীয়া মানুহ না, আমাকতো এইটো অত্যাচাৰ কৰিব নালাগিছিলে, ৰেলৱে হওক বা অসম চৰকাৰে হওক, আমি কৰিব নালাগিছিলে। আমি অৰিজিনেল মানুহ, চিপাঝাৰৰ সমষ্টিৰ মানুহ। কিন্তু আমি এইবাৰ হেমন্ত ছাৰকে ভোট দিছোঁ। আমি জালুকবাৰী ইয়াতে একদম জালুকবাৰী সমষ্টিত মই খালি কেমেৰা কৰি ৰাখিম বুলি ভাবিছিলোঁ, কেমেৰা কৰিব নিদিলে। মই ডাইৰেক্ট হেমন্ত মামাকে ভোট দিছোঁ। মই জানো ভোটটো মই বেলেগত দিলে এনেই যাব, গতিকে মই হেমন্ত মামাকে ভোট দিছোঁ। কাৰণ মই এই সমষ্টিৰ বাসিন্দা হৈছোঁ, যিহেতু মই ইয়াতে ভোটাৰ আইডি আছে, মোৰ লাইনৰ কাৰেণ্টৰ কানেকশ্যন আছে, মোৰ হোল্ডিং নম্বৰ আছে, চব কিছু আছে মোৰ। দিয়াৰ পিছতে আজি এইটো যে ইলেকশ্যন হ'ব কোনে জানিব। গতিকে মই যাম ক'ত, থাকিম ক'ত, ল'ৰা ছোৱালীকেইটা লৈ, মোৰ নিঠৈ অৱস্থা। এনেকুৱা হ'ব নালাগিছে। আমিতো বাংলাদেশী মিয়া নহয়, আমিতো অসমীয়া খিলঞ্জীয়া ল'ৰা হয়, আমি চিপাঝাৰৰ ল'ৰা হয়। আমি যদি ধুবুৰীৰ ল'ৰা হ'লো হয়, ক'ৰবাত অচিনাকি ল'ৰা হ'লো হয়, আমি চিপাঝাৰ, আমি
যেতিয়া নেকি ইংৰাজে খেদিছিল বজাৰত হেৰি খেদিছিলে তেতিয়া আমি ইংৰাজে যেতিয়া ৰাজ কৰিছিল তেতিয়া আপোনাৰ পাথৰীঘাটৰ ৰণৰ ক্ষেত্ৰত আমি তেতিয়া দিনৰে আমাৰ দেউতাৰ চাৰ্টিফিকেট আছে আমাৰ তাতে আমি সেই খিলঞ্জীয়া অসমীয়া মুছলিম ল'ৰা হয় গতিকে আমিতো বাংলাদেশী মিয়া হ'লেও পেলাই আছে গতিকে আমাক অলপ চাব লাগিছিলে কমচে কম হেমন্ত মামাই চাব লাগিছিলে আমাক মানুহখিনি কেনেকুৱা কি অলপ ইনকুৱাৰী কৰ সঁচাকৈ তাত মানে অবৈধভাৱে দখল কৰি আছে নে সঁচাকৈ কিবা এটা আছে এই বস্তুটো যেতিয়া আমালৈ ইনকুৱাৰী কৰিলে আমাৰ অলপ মনত ভাল লাগিল হয় বোলে আপোনালোকে ভুল কৰিলে একো নাপাব এতিয়া বা এনেকুৱা হ'ব আমাক এইখিনি যদি অলপ বিচাৰ খোচাৰ কৰি চালা হয় হেমন্ত মামা আমাৰ বিৰাট ভাল লাগিলে মই দুটা ছোৱালী এতিয়া ইমান ছোৱালীটো মেট্ৰিক পাছ কৰিছে তাইক এডমিশ্যন দিছোঁ সৰু ছোৱালীটো ক্লাছ 3 মই ইমান কষ্ট কৰোঁ কেতিয়াবা সিহঁতে যদি এটা ভাল বস্তু খাব খাই বাবা তহঁতে পঢ়ি লোৱা তেতিয়া খাবা মই সিহঁতক কৈছোঁ তহঁতে পঢ়ি লোৱা আগতে পঢ়ি লোৱা তাৰপিছত ডাঙৰ মানুহ হ'ব নিজে খৰচা কৰি খাবা মই সিমান কষ্ট কৰোঁ দিনৰ দিনটো মই ফুটপাথত খাৰা হৈ থাকোঁ ৰাতিপুৱা মই 10টাৰ পৰা খাওঁ ৰাতি 10টালৈকে খাৰা হৈ থাকোঁ তাতে JMCও দিগদাৰী কৰে পুলিচেও দিগদাৰ কৰে ফুটপাথত সেইটো কৰিব আমি জানো তথাপি তেওঁলোকে আহি আমাক মৰম কৰে আকৌ তেওঁলোকে যোৱাৰ পিছত আকৌ লগাই দিওঁ ডাঙৰ অফিচাৰ আহিলে উঠাই দিব দে আকৌ পিছত আকৌ লগাই দিওঁ আমি কাৰো অন্যায় নকৰোঁ কিন্তু অকণমান যদি হেমন্ত মামাই চালে যে মানুহখিনি অলপ ইনকুৱাৰী কৰা ক'ৰ মানুহ কেনেকৈ আছে তেতিয়া আমাৰ অলপ মনটো শান্তি লাগিল হয় আজি অসমীয়া মানুহৰ ওপৰত এইটো অৱস্থা হ'ব নালাগিছিলে এইটো আমাৰ মনত খুব দুখ লাগিছে বহুত আৱেগ লাগিছে আমি ক'ত যাম কি কৰিম তাকে ৰাস্তা নাই এতিয়াতো ভাঙি দিলে এতিয়া আজি কৈছে কি ইমান ভাঙি দিব 200 মিটাৰ ভাঙি দিব যোৱাকালিলৈকে অলপ কমাইছিলে আজি কৈছে 200 মিটাৰ ভাঙি দিব গতিকে মোৰ এইখন ঘৰ আপোনালোকে দেখাই দিয়ক এইখন ঘৰ মোৰ ক'ত থাকিব মোৰ থাকিবলৈ জেগা মানে আজি 3 দিন হ'ল মোৰ ল'ৰা ছোৱালী শুব পৰা নাই গা ধুবলৈ পোৱা নাই ভাত খাবলৈ পোৱা নাই অকল বিস্কুট খাই ৰাখিছোঁ কোমাই বিস্কুট দিছে মোৰ 3-4 দিন আজি কাম বন্ধ হৈছে মই গেলেই মই 500 টকা এটা পাওঁ কেতিয়াবা 1000 পাওঁ আমাৰতো পাৰ্মিনেণ্ট যে ইমান পাম কোনো কথা নাই এইটো বিজনেছৰ আজি ভাগ্য পৰীক্ষা ভাগ্যত যদি থাকে কেতিয়াবা 1000 হয় কেতিয়াবা 1500 হয় কেতিয়াবা 500 টকা হয় কেতিয়াবা বহনি নহয় গুচি আহোঁ এইটো বিজনেছৰ কথা পাটাৰ মাটিখিনি ৰাখি বাকী ৰেলৰ যিখিনি মাটি তেওঁলোকে লওক ইয়াতে ভাল প্ৰজেক্ট বনাওক সেইটো ক'ব লগা একো নাই কিন্তু মানুহখিনিক অকণমান ৰুম চুম খালী কৰিব দিয়া টাইম দিয়া হ'লে ভাল আছিল নটিচ দিয়া নাছিল নেকি নহয় নটিচ পাইছিল পায়ো কিছুমান মানুহ ধৰি লওক ঈদ খাব গ'ল ক'ৰবাত গ'ল বা অকণমান টাইম দিব লাগিছিল যে কালি বা পৰহিৰ ভিতৰত আমি ভাঙিম আপোনালোকে জল্দি খালী কৰি দিয়ক দিনটো কোৱা নাছিল নেকি আপোনালোকে যে কাইলৈ ভাঙিম বা পৰহি নাই টাইম দিয়া নাছিল বৰ্তমান আৰু যিখিনি হৈছে কিন্তু এক প্ৰকাৰৰ বেয়া হোৱা নাই ইয়াতে বহুত তাৰমানে ড্ৰাগছ বেপাৰীৰ পৰা ইত্যাদিক লৈ বহুত পিছপিনে আছিল কিন্তু এইটো এটা প্ৰকাৰৰ ভালেই হৈছে ৰেলৱেৰ মাটি দখল কৰি ঘৰ বনাইছে যিমান ৰেলৱেৰ হওক যিমান ৰেলৱেৰ মাটি আছে চব ভাঙিব লাগে ভাঙি কেনে হেৰি কৰিব লাগে কিহৰ কাৰণে এটা কাৰণত আমাৰ ল'ৰা ছোৱালীখিনি বহুত বেয়া হৈ যাব এইটো এটা যদি কাম কৰে খুবেই ভাল হ'ব ইয়াতে ভাল মানুহ এজনো নাই পিছপিনে মই জানাত মোৰ ইয়াৰে ঘৰ ল'ৰা হয় আমাৰ ইয়াতে জালুকবাৰীৰ পৰা কেইদিন খেদিলোঁ এই বদমাছ ছোৱালীবিলাক আপোনালোকে দেখাৰ পৰা সৰুৰ পৰা কেতিয়াৰ পৰা দেখিছে আপোনালোকে ইয়াতে মানে এনেকৈ বেদখল কৰা ইয়াতে বেদখল আমি সৰুৰ পৰা দেখিছোঁ প্ৰায় ধৰি লওক আজি 20 বছৰমান হ'ব 15-20 বছৰ 20 বছৰ মানৰ ভিতৰত গোটেই ভৰ্তি হৈ আছিল ইয়াতে তাৰপাছত এতিয়া যে চাওঁ বাপৰে বাপ এখন দেখোন গাঁৱতকৈ আমাৰ জালুকবাৰী কাটিয়া দলঙতকৈ বেছি মানুহ আছে ইয়াতে ইমান মানুহ হৈ গ'ল এজনকৈ আহি কিন্তু হেমন্ত বিশ্ব শৰ্মালৈ বা ৰেলৱেলৈ এটা বিনম্ৰ অনুৰোধ যিবিলাক ৰেলৱেৰ মাটি অকবাই কৰি দখল কৰি আছে সেইবিলাক মুক্তি কৰিব লাগে সেইটোৱে আৰু পাট্টাৰ মাটিবিলাক এৰি দিব লাগে সেইটো আৰু ইমান হেৰি কৰিলেও বেয়া লাগে কিন্তু মানুহখিনিক টাইম দিব লাগে এটা যে ইমান টাইম দিছোঁ আপোনালোকে ইমান টাইমৰ ভিতৰত খালী কৰিব লাগে সেই টাইমটো দিছে নে নাই সিমান আগলৈ মই নাজানো কোনে বহুৱাইছিল জানে নেকি মানুহবিলাক কোনে বহাইছিল সেইটো গম নাপায় আজি চাব আজি মই চাপ'জ মাটি অলপমান বিকিলোঁ বিকাওঁতে মোৰ লগত আৰু কাৰোবাক লৈ আহি কিবা কৰিলে ইয়াতে বিকা মাটি সেনেকুৱা নাই কিন্তু চব নিজে আহি বহি গৈছে চাগে দালালি কৰিছে নেকি দালালি কৰি পেলাই মাটি বহাইছে 10-5 ইমান ভিতৰলৈ কিন্তু গম নাপাম ইমান ভিতৰলৈ চোৱাও নাই গমো নাপাওঁ আমি জানাত তাৰমানে এঘৰত দেখিছিলোঁ এই আগত বিহাৰী মানুহ ঘৰ আছিল তাৰ পৰা আহি যে চাওঁ আমিতো এইফালে কাম নাহোৱে তাৰপাছত লাষ্টত যেতিয়া গম পাওঁ ইয়াতে বদমাছ ছোৱালীবিলাক থাকে ড্ৰাগছ বেপাৰী হেৰি মাজতে আহি আমি গোটেই ল'ৰাই মাৰিছিলোঁ এবাৰ আজি কি কাণ্ড হৈ থাকে ইয়াতে এই বেয়া বদমাছ ছোৱালীবিলাক থাকে তাৰপাছত ধৰি লওক আপোনাৰ এই ড্ৰাগছৰ বেপাৰ এইবিলাক এই মাজতে আহি মাৰিছিলোঁ মাৰি আমি থানাত গতায়ো দিছিলোঁ তেওঁলোকক তাৰপাছত আৰু থানাই একশ্যন লৈছিল থানাই সহায় কৰিছিল থানাই ইয়াক লৈ গ'ল তাৰপাছত আৰু বাকী ইয়াতে তাৰমানে ইমান এটা হেৰি নহয় এইটো ভাল কামেই হৈছে এইটো ৰেলৱেলৈ ধন্যবাদ জনাইছোঁ কিন্তু পাট্টাৰ মাটিখিনি আমাৰ জানো ৰাখি দিয়ে আৰু তেওঁলোকে অলপ গৃহ সমষ্টিত আচলতে অবৈধভাৱে এইদৰে বাস কৰিছে বহুত দিনৰ পৰা বাস কৰি আছে নিশ্চয় এই কাৰণে চাগে এলাৰ্ট হৈছে সেইটো কাৰণতে এলাৰ্ট কৰিছে ধন্যবাদ জনাইছোঁ আপোনাক মই পুনৰ দেখুৱাব যত্ন কৰিছোঁ বহু লোক এতিয়াও দেখিছে আপোনালোকে যিসকল লোকে এতিয়া বৰ্তমান বয় বস্তুসমূহ তেওঁলোকে কঢ়িয়াই আছে সেই দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম ইয়াত দেখিছে তেওঁলোকে বয় বস্তুসমূহ কঢ়িয়াই ইয়াৰ পৰা লৈ যাব খুজিছে লগতে মই এটা কথা জনাব বিচাৰিছোঁ যে ৰেলৱেৰ
বহু দিনৰ পৰা ৰেলৱেৰ কাষৰ যিসমূহ ভূমি, বিশেষকৈ জালুকবাৰী সমষ্টিৰ ৰেলৱে কাষৰ ৰেল লাইনৰ কাষৰ যিসমূহ ভূমি, সেই ভূমিসমূহ বহু দিন ধৰি আচলতে বহু লোক বিভিন্ন ঠাইৰ পৰা আহিছিল, আহি তেওঁলোকে বসবাস কৰিছিল। আৰু ইয়াত অভিযোগ উঠিছে যে কিছু সময় পূৰ্বে উপৰোক্ত ব্যক্তিজনে ইতিমধ্যে ক'লে যে ইয়াত বহু বেয়া কাম চলি থাকে বুলি কৈছে, কিন্তু কিমান দূৰ সঁচা কথা আমি নাজানো। তেওঁলোকে অভিযোগ কৰিছে। কেইগৰাকীমান লোক ইয়াতে স্থানীয় লোক আছে। আপোনালোকে ইয়াত কিমান দিনৰ পৰা বাস কৰি আছিলে? এটা মোটামুটি 12 বছৰমান হ'ল। 12 বছৰমান। আপোনালোকে ক'ৰ পৰা আহিছিলে? আমি বৰপেটা। মানে ইয়াত ৰেলৱেৰ মাটি বুলি গম পাইছিল নে বাৰু আগত? ৰেলৰ মাটি বুলি গম পাইছোঁ। নটিচ দিয়াৰ পিছত আমি খালী কৰি দি টাইম দিছে। এতিয়া আপোনালোকে ক'লৈ যাব? এতিয়া ক'ত যাম? ৰুম চাব লাগিব। মানে তেতিয়া আপোনালোকে কোনোবা নিজে বহাই দিছিল নে আপোনালোকে নিজে আহিছিল নে কি? নাই, বহাই দিছে। আমাৰ ঘৰ মালিক আছে। কিবা আপোনালোকক মাটি দিয়া বিপদ মানে পইচা পাতি লৈছিল নেকি? নাই নাই নাই। কিমান 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 দুখৰ ভূমিত আপোনালোকে বসবাস কৰি আছে? মানে কিমান? আমিতো আমাৰ নাই মাটি, আমি ঘৰ মালিক আছে। ঘৰ মালিকৰ ভাড়াতহে আছিল? ভাড়া দিয়ে। ঘৰ মালিকবিলাকে কিমান দিনৰ পৰা ভাড়া দি আছে? আমি মোটামুটি ইয়াতে আহিছোঁ 7-8 বছৰমান হ'ল। তেওঁলোকে কিমান কিমান ভাড়া লয় আপোনালোকৰ? আমাৰ পৰা ভাড়া লৈছে 2500 কৰি। কেইটা ৰুম আছে? ৰুম 3টা, বেছি নহয়। 3টা ৰুম। 3টা ৰুমত 2500 টকা লয়। পানী চানী এইবিলাক সকলো ঠিকে আছে? ঠিকে আছে। ধন্যবাদ জনাইছোঁ। এইদৰে দেখিছে তেওঁলোকে বয় বস্তুসমূহ এতিয়া উলিয়াই আছে আৰু ইয়াৰ পৰা যাব লাগিব তেওঁলোকে, কাৰণ তেওঁলোকে বিভিন্নজনে বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে বসবাস কৰিছিল। কিছুৱে বসবাস কৰিছিল ভাড়াতীয়া হিচাপে, কিছুৱে নিজা মালিকীস্বত্ব লৈ পেলাই ইয়াতে আছিল। গতিকে সেইসমূহো এতিয়া আঁতৰিব লাগিব, এইসমূহ চব ভাঙি দিয়া হ'ব। গতিকে আপোনালোকে ক'ৰ পৰা আহিছিলে? কিমান দিন আছিলে আপোনালোকে? থাকি মেলা দিন ধরে আইছে। ভাঙিছে নেকি? আপোনাৰ ভাঙিছে নেকি? ভাঙ্গা নাই, ভাঙবো পরে। ক'ত যাব আপোনালোকে? এই যে ওদিকে। এইদিকে যাব। কিমান দিন হ'ল থাকা? কিমান দিন হ'ল? হইলো বছর, মেলা দিন হইলো। হ্যাঁ, মেলা দিন হৈছে, মানে বহুত দিন হৈছে। আৰু সেই দৃশ্য আমি দেখুৱাইছোঁ। লগতে দেখিব যত্ন কৰিছোঁ যিসকল ৰেলৱেৰ বিষয়ববীয়াসকল আছে তেওঁলোকে এই মুহূৰ্তত দেখুৱাই আছে ক'ত ভাঙিব লাগে। আৰু আমি এটা কথা জনাব খুজিছোঁ যে ইয়াতে কিন্তু বহু দূৰলৈকে, বিশেষকৈ ৰেল লাইনটো য'ত আছে, ৰেল লাইনৰ পৰা প্ৰায় 300 মিটাৰ আঁতৰলৈকে তেওঁলোকে এইদৰে উচ্ছেদ চলাইছে। আৰু 300 মিটাৰ আঁতৰলৈকে যিমান দূৰ, কালি আমি জানিব পৰা মতে প্ৰায় 53 বিঘা ভূমি ইতিমধ্যেই বেদখলমুক্ত কৰিছে। গতিকে এই দৃশ্যসমূহ আমি লগতে জনাব বিচাৰিছোঁ। আৰু যিসকল লোক আছে এইখিনি হৈছে স্থানীয় লোক। আপোনালোকে ইয়াতে বাস কৰেনে? কিমান দিন ধৰি আছিল? মোটামুটি 10-12 বছৰমান হৈছে। 12 বছৰৰ আগতে আপোনালোকে আহিছিলে? ক'ৰ পৰা আহিছিলে? আমি ইয়াতে বৰপেটা। ইয়াতে বসবাস কৰিছিল। এইটো আপোনালোকে ৰেলৱে মাটি বুলি গম পায়নে? আমি গম পোৱা নাছিলোঁ। আপোনালোকে নিজে নিজে আহি পেলাই বহিছিল নে কোনোবাই বহাইছিল আপোনালোক? আমাক বহাইছে আৰু। বহাইছে। পইচা পাতি লৈছিল তেতিয়া? লৈছিল। কিমান মান লৈছিল? আমি এনে ভাড়াত থাকোঁ, মালিকগিলাই জানে আৰু। আমি ভাড়াত থাকোঁ। ধন্যবাদ জনাইছোঁ। এজন ভাড়াত দিয়া, তেওঁ ভাড়াত থাকোঁ বুলি কৈছে। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ, ইয়াতে কিন্তু বহু লোক আছে যিয়ে আচলতে এই কাণ্ডবিলাক কৰি থাকে। আচলতে তেওঁলোকে অসাধু ব্যৱসায় চক্ৰ কিছুমান চলাই থাকে। বিশেষকৈ তেওঁলোকে মানুহ বহাই দিয়াৰ নামত তেওঁলোকে ধন লয়, আৰু ধন লৈ ইয়াতে যধে মধে ইয়াতে বহাই দিয়ে। আৰু কিছুমানে ভাড়াঘৰ বনায়, আৰু ভাড়াঘৰ বনাই তেওঁলোকে থাকিবলৈ দিয়ে। 2500, 2000, 3000 এনেকুৱা ধৰণৰ পইচা লয় আৰু তাৰপিছত থাকিবলৈ দিয়ে। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে গুৱাহাটী মহানগৰীত কিদৰে ভয়ংকৰ উচ্ছেদ চলাই আছে, আৰু যোনবোৰ বাধা দিয়াৰ চেষ্টা কৰি আছে ইহঁতক কি কৰা হৈ আছে, কি গোপন ৰহস্য লুকাই আছে গুৱাহাটী জালুকবাৰীৰ উচ্ছেদ অভিযানৰ পিছত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।